নমস্কাৰ। ইণ্ডাছ ফুড মেনুফেকচাৰিঙৰ দুই নম্বৰ ভাগত আপোনালোকক মই স্বাগত জনাইছোঁ। আৰু এই পাৰ্টটোত আমি চাম, যেনেকৈ ধৰি লওক বেকেৰী মেচিন হৈ গ'ল, ইয়াৰ বাহিৰে কিছুমান আপোনাৰ পেকেজিং মেচিনো হৈ গ'ল, এনেকৈ মানে বেলেগ বেলেগ ধৰণৰ মিক্স কিছুমান যিবিলাক মানে মেচিন একেটা লাইনত লগোৱা আছে, সেইবোৰ মই ইয়াত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যেনেকৈ নেকি এইটো হৈ গ'ল চবতকৈ প্ৰথমত এটা আপোনাৰ অ'ভান, বেকেৰীৰ যিটো অ'ভান, সেইটো হৈ গ'ল এটা মানে কি ধৰি লওক ভাতৃ আৰু এটা মানে আগৰ দিনত ধৰি লওক ভাতৃ যেনেকৈ কওঁ আমি, সেইটো হৈ গ'ল আপোনাৰ 5 ট্ৰে। আৰু ইয়াৰ বাহিৰে এইটো আকৌ মই বেলেগ এটা দেখাই লৈছোঁ প্ৰথমত। এই মেচিনটোত কি হয় মানে কেইবাবিধৰ মানে বিস্কিট ইয়াত বনাব পৰা যায়। আৰু এই চাওক, আৰু কি বুলি কয়, এইটো হৈ গ'ল আপোনাৰ 5 ট্ৰে অ'ভান বুলি কয়, বা 5 ডিলাইট অ'ভান বুলি ক'ব পাৰি। এনেকুৱা ধৰণে মানে এইটো হৈ গ'ল আপোনাৰ বেকেৰী মেচিন হৈ গ'ল, আপোনাৰ বেকেৰী হৈ গ'ল এটা। তো এনেকুৱা ধৰণৰ যিবিলাক মেচিন, সেই মেচিনবিলাকক বনায় এই কোম্পেনীটোৱে। তাৰমানে ধৰি লওক আপুনি যদি এতিয়া তাৰমানে ধৰি লওক আজিকালি কি হয়, এতিয়াতো মানে এনেকুৱা বিজনেছ খুব এতিয়া এক্সপ্ল'ৰ হৈছে। আৰু এতিয়া মই আকৌ এবাৰ আপোনালোকক এতিয়া দেখাই দিছোঁতো, তাৰমানে অথনি অলপমান মানুহ বেছি হৈছিলে। এক্সপ' হয়তো, এক্সপ'ত অলপ পাব্লিক অহা যোৱা হৈয়ে থাকে, পটককৈ জেগা খালী পাবলৈও দিগদাৰী হৈ যায় কেতিয়াবা। ইয়াৰ বাহিৰে এইবিলাক বেলেগ বেলেগ কিছুমান ফিলিং মেচিনো এখেতলোকৰ ওচৰত বেলেগ বেলেগ বিধৰ অতি মানে এই কোম্পেনীটোৱে চব বনাই ৰাখিছে। এইবিলাক যেনেকৈ ধৰি লওক ফিলিং কৰে, তাৰপিছত আগলৈ গৈ পিনে আকৌ বাতিত গুচি যাব, তেনেকুৱা টাইপৰ কিছুমান মেচিন। এইবিলাক বেলেগ বেলেগ টাইপৰ, চব বেলেগ বেলেগ ধৰণৰ মেচিন। এইবিলাক মানে চব বেকেৰী ৰিলেটেড মেচিন হয় এইবিলাক। এইটো এটা ধৰি লওক আপোনাৰ মিক্সাৰ মেচিন হৈ গ'ল। এইটো ময়দা বা আটা, এইটোক যেতিয়া আপুনি বিস্কুট বনোৱাৰ আগত যেতিয়া মিক্স কৰিবলগীয়া, আৰু এইবিলাক দেখাইছে মানে ধৰি লওক এই মেচিনৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক তৈয়াৰ কৰিব পাৰিব আৰু মাৰ্কেটত বিক্ৰী কৰিব পাৰিব। তাৰমানে আজিকালি লোকেল এৰিয়াটো খুব নিজৰ প্ৰডাক্টো বিক্ৰী হয়। আৰু এইটো এটা অন্যতম এটা কোম্পেনী। তো এইটো কোম্পেনীটো হৈছে আপোনাৰ কি মানে এখেতলোকৰ এইটো পেকেজিং মেচিনেৰী হৈ গ'ল। আৰু মানে কি এখেতলোকৰ ওচৰত আৰু বেলেগ বেলেগ ধৰণৰ মানে ধৰি লওক পেকেজিঙৰ ৰিলেটেড বহুত মেচিন পোৱা যায় এখেতলোকৰ ওচৰত। আৰু কি কি পেকিং কৰিব পাৰে, কেনেকুৱা কেনেকুৱা, ইয়াত ধৰি লওক এয়া কিছুমান চাওঁচোন, এই ওচৰত গৈ পিনে অলপমান প্ৰথম এইফালৰ পৰা দেখাই ল'ম মই আপোনালোকক। এই দুটা পেকেট থৈ দিয়া আছে, তাৰমানে কি এনেকুৱা ধৰণে ধুনীয়াকৈ এই যেনেকৈ কেক চেকবোৰ যে পেকিং হৈ যায় আপোনাৰ, সৰু সুৰা কেকবোৰ, সেই তেনেকুৱা ধৰণৰ। ইয়াৰ বাহিৰে এইবিলাক এইটো বেলেগ বেলেগ মেচিন, এইবিলাক ফ্ৰী ফ্ল' আইটেমৰ ধৰি লওক এই চানা ডাল কিবা কিবি শুকান জাতীয় বস্তুবোৰ এনেকুৱা টাইপৰ পেকিং কৰাও মেচিন বহুত মানে এখেতলোকৰ ওচৰত পোৱা যায়। এইবিলাক কিছুমান মানে প্ৰতিটো মানে ধৰি লওক বস্তুৰে পেকিং পোৱা যায়। চব মেচিনেৰী অনা নাই ইয়াত। আৰু এইটো এটা হৈছে আপোনাৰ বেলেগ এটা কোম্পেনী, বেকেৰী মেচিন বনোৱা আৰু এটা বেলেগ এটা অন্যতম কোম্পেনী। আৰু এনেকুৱা দুটা তিনিটা কোম্পেনী হ'লে ভাল হয়, আৰু ধৰি লওক আপোনাৰ চিলেকশ্যন কৰিবলৈও ভাল হয়। বহুত কথা আহি পৰে ইয়াত, যেতিয়া নেকি ধৰি লওক নতুন ছেটআপ এটা বনাবলগীয়া হয়, তেতিয়া এইবিলাক চব দৰকাৰ হয়। এইবিলাক চব মানে ধৰি লওক বেলেগ বেলেগ বেকেৰী চব, এইবিলাক আকৌ মানে কি বেকেৰী ৰিলেটেডে হয় গোটেই বস্তুবিলাক। এইবিলাক যিমান মেচিন দেখি আছে আপোনালোকে, বহুত মানে ধুনীয়াকৈ এডভান্স টেকন'লজি। এইবিলাক বেলেগ বেলেগ ডিজাইনৰ ধৰি লওক ট্ৰে লগাই পিনে বিস্কুটটো যেনেকুৱা বনাব আছে তেনেকুৱা ট্ৰে লগোৱাই পিনে আপোনাৰ ধুনীয়াকৈ অ'ভেনত এইটো আপোনাৰ বেক্ড হৈ যাব, বিস্কুট ৰেডি হৈ যাব। আৰু তো এনেকুৱা এইটো হৈ গ'ল আপোনাৰ মানে কি ব্ৰেড শ্লাইচাৰ। এই ব্ৰেডটো যে আমি একদম মানে পিচ পিচকৈ ধুনীয়া ধুনীয়াকৈ কাটি পিনে পেকেটত পাওঁ, এইটো মেচিনৰ পৰা ধৰি লওক সেই তেনেকৈ ধুনীয়া ধুনীয়াকৈ শ্লাইচ কৰি দিয়ে, এনেকুৱা টাইপত। আৰু এইবিলাক কিছুমান মিক্সচাৰ হৈ গ'ল এখেতৰ, বেলেগ বেলেগ ধৰণৰ মিক্সচাৰ মেচিন।
সকলো ধৰণৰ মেচিন এখেতলোকৰ ওচৰত পোৱা যায়। এইবিলাক অন্য অন্য বিধৰ মেচিন। আৰু এইটো এটা হৈছে আৰু বেলেগ এটা কোম্পানী, এইটো মানে ধৰি লওক আপোনাৰ পেকেজিঙৰ ৰিলেটেডে হয়, চিল পেক যিবিলাক আমি কৰোঁ সেনেকুৱা মেচিন, মানে এখেতলোকৰ ওচৰত মেচিন আছে। আৰু বলকচোন ওচৰলৈ গৈ পিনে চাওঁগৈ অলপমান কি কি মেচিন ৰাখিছে। এইটো মই বাহিৰৰ পৰা একবাৰ দেখাই লৈছোঁ বৰ্তমান। এইটো হৈ গ'ল আপোনাৰ ছিংগল ভেকিউম মেচিন বুলি কওঁ, এইটো ছিংগল ভেকিউম মেচিন। তাৰমানে আপোনাৰ ধৰি লওক যিবিলাক খোৱা বোৱা পেকেজিং কৰোঁ তাৰ হাৱাটো উলিয়াই দিবলগীয়া হয়। আৰু এইটো হৈছে ধৰি লওক কম দামত, মানে ষ্টাৰ্টআপৰ কাৰণে খুব ধুনীয়া। মানে ধৰি লওক ঘৰৰ মানুহে কোনোবাই লাগি পিনে কাম কৰিব পাৰিব আৰামছে, মানে প্ৰথম মাৰ্কেটিঙৰ কাৰণে খুব ভাল, মানে কম পুঞ্জিতে হৈ যাব। তাৰপিছত এইটো এটা মেনুৱেল চিলিং হৈ গ'ল, 8 ইঞ্চি মেনুৱেল চিলিং হৈ গ'ল, যেনেকৈ এনেকৈ প্ৰেছ কৰি পিনে চিলিং কৰি দিয়ে। এনেকুৱা ধৰণে মেচিনবিলাক এখেতলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে। চাওক ধুনীয়াকৈ চিল পেক হৈ গ'ল এইটো। এইটো নাইট্ৰজেন চিল পেক হৈ গ'ল। তো এই মানে কি ক'ব গ'লে এইটো আপোনাৰ ধৰি লওক কোনোবা এটা আপুনি বস্তু প্ৰডাকশ্যন কৰিছে আৰু ধৰি লওক কম ৰেঞ্জত আপোনাক বা প্ৰথমত বহুত ডাঙৰ মেচিন লগাবলৈ ইচ্ছা নাই, প্ৰথমত ষ্টাৰ্টিং কৰিবলৈ কাৰণে এনেকুৱা টাইপৰ মেচিনবিলাকত ধুনীয়াকৈ কাম হৈ যাব, আপোনাৰ পেকেজিং হৈ যাব। তাৰমানে যেনেকৈ এইটো মই কৈ আছিলোঁ আপোনাক, এইটো ভেকুম মেচিনটো হৈ গ'ল, ভেকুম চিল পেক বুলি কয় এইটো মেচিনটোৰ নাম। ধৰি লওক 50-60 হাজাৰ বা 55 হাজাৰ এনেকুৱাত মানে এই মেচিনটো ধুনীয়াকৈ পাই যাব আপুনি। ধৰি লওক মই খুলি পিনে দেখাইছোঁ। এই মেচিন, এই ফুটাকেইটা দেখিছেনে, সেইফালৰ পৰা বতাহটো টানি ল'ব। এই পেকেটটো যেনেকৈ ৰখা আছে তেনেকৈয়ে থ'ব লাগে, ধুনীয়াকৈ এইটো বতাহটো টানি পিনে বতাহটো মানে একদম পূৰা ভেকুৱাম কৰি দিব আৰু এয়াৰলেছ কৰি দিব। তাৰপিছত এইটো হৈ গ'ল আপোনাৰ পেডেল ছিষ্টেমৰ চিলিং মেচিন, চিলিং পেক মেচিন। যেনেকৈ উঠনি সেইটো হাতৰ দেখাইছিলোঁ, এইটো মানে ডাঙৰ হ'লে মানে ভৰিয়েদি কৰিব পাৰিব আপোনাৰ। তেখেতলোকৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, সেইকাৰণে মই এনেই ডিজাইনটো বাহিৰৰ পৰা এবাৰ লৈ লৈছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।